আলোচনাটো হৈ থাকে এই বিষয়টো নতুন বিষয় নহয়। এই বিষয়টো লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী কেইবাৰ আলোচনা আমাৰ মেঘালয়ৰ প্ৰশাসন মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে। মই আশা ৰাখিম যে এনেকুৱা দীৰ্ঘদিনীয়া সমস্যাটো মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যাতে সোনকালে সমাধান হয়। আমাৰ মেঘালয় অকল মেঘালয় নহয়, আমাৰ নাগালেণ্ড, অৰুণাচলৰ আমি যিটো সাতভনীৰ এখন ৰাজ্য, সেই ৰাজ্যত যাতে আমাৰ এনেধৰণৰ যাতে পৰিৱেশ নহয়, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক যি ধৰণে আগবাঢ়িছে সেই ধৰণে আগবাঢ়ি অতি সোনকালে সমস্যাটো সমাধান কৰে। তাৰ কাৰণে মই ৰাইজকো আহ্বান জনাইছোঁ যে শান্তিপূৰ্ণভাৱে আমি আলোচনাৰ মাধ্যম দি আমাৰ সমস্যাৰ সমাধান কৰিব লাগিব, সংঘাতৰ মাজেদি। গতিকে সংঘাত পৰিহাৰ কৰি সহযোগিতা আগবঢ়ালে নিশ্চয় সমাধান। অসমীয়াই যে সহ্য কৰি যাব লাগে, প্ৰতি বছৰে মাৰি কেনেকৈ অসমীয়া চবতে অৰুণাচলতো খায়, মেঘালয় কোনোবাই মাৰ খেলে এইটো মানে কষ্ট হয়, কিন্তু যোনে মাৰে সেই মানুহখিনি চিন্তা কৰিব লাগিব যে মাৰটো কিয় দিয়া হৈছে আৰু এই মাৰামাৰি গ'লে ভৱিষ্যত কি হ'ব। গতিকে এই কথাখিনি যদি মই আজি আপোনালোকৰ সন্মুখত মই কিবা প্ৰতিক্ৰিয়া কৰোঁ, সেই প্ৰতিক্ৰিয়া আৰু ঘটনাটো যাতে জটিল পৰিণত হয় তাৰ কাৰণে দায়ী হ'ম। গতিকে মই ভাবোঁ সমস্যা আলোচনাৰ মাধ্যম দি সমাধান হ'ব লাগে আৰু সংযতভাৱে আমি আলোচনা কৰিব লাগে। গতিকে এই বিষয়বিলাক যদি হৈ থাকে আমাৰ দুখনে ৰাজ্যৰ অৰ্থনৈতিকভাৱে ক্ষতি হ'ব। আমি ক্ষতি হোৱা নিবিচাৰোঁ। মই উন্নয়নৰ পক্ষে সদায় সমৰ্থন কৰোঁ। গতিকে আলোচনা কৰক, যি বিবাদ যি বিষয়বিলাক আমাৰ আছে সেই বিষয়বিলাক আমি আলোচনাৰ মাধ্যম দি সমাধান কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ক্ষতিগ্ৰস্ত কিন্তু অসমীয়া হৈ আছে প্ৰতিবাৰে। ক্ষতিগ্ৰস্ত অসমীয়া হৈ আছে আপোনালোকে কৈছে, বিষয়টো অত্যন্ত মানে কি হয় স্পষ্টকাতৰ। গতিকে এই মেঘালয় আৰু অসম আগতে পূৰ্বতে আমি একেলগে আছোঁ। গতিকে আজি এই সমস্যাটো মেঘালয় নুবুজা হ'ল নেকি? নহয়, মই সেইকাৰণে মেঘালয় প্ৰশাসনে এইটো ব্যৱস্থা ল'ব লাগে যাতে এই ধৰণৰ মানে পৰিৱেশ তৈয়াৰ নহয়। কাৰণ ইফালে প্ৰাকৃতিক দুৰ্যোগ, ইফালে এটা এনেকুৱা পৰিৱেশ, তেতিয়াহ'লে আমাৰ সমস্যাটো দিনে দিনে বাঢ়ি আহিব। সমস্যা আমাৰ মেঘালয় আবদ্ধ হৈ আছে, বিষয়টো মই মিডিয়াৰ যোগেদি জানিব পাৰিছোঁ। নিশ্চয় আমাৰ চৰকাৰখনে এই বিষয়টো ক্ষীপ্ৰতাৰে পদক্ষেপ ল'ব। কাৰণ অসমীয়া কোনো মানুহে যিকোনো ঠাইত আবদ্ধ হৈ থাকিলে আমি যথেষ্ট আমাৰ কি হয় দায়িত্ব থাকে। গতিকে দায়িত্ব সহকাৰে কামখিনি কৰা।